ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত শংকৰদেৱৰ তিথি পালন। আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি। প্ৰতিজন অসমীয়াই আজি শ্ৰদ্ধাৰে উদযাপন কৰিছে শংকৰদেৱৰ তিথি। ৰাজ্যৰ প্ৰতিটো নামঘৰ পীঠত পুৱাৰে পৰা বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰে উদযাপিত হৈছে মহাপুৰুষজনাৰ তিথি। এয়া তিয়কৰ ঐতিহাসিক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ। পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে আজি বিশেষকৈ শংকৰদেৱৰ তিথি উপলক্ষত এই ঐতিহাসিক পীঠত উপস্থিত হৈ ধূপ নৈবেদ্য আগবঢ়াই নেদেখাজনৰ শৰণাপন্ন হৈছে। আশীষ লৈছে অক্ষয় বন্তিৰ। ইপিনে বৰনামঘৰ পৰিচালনা সমিতিয়ে আজি গুৰুজনাৰ তিথি উপলক্ষত অক্ষয় বন্তিত তেল শৰাই আগবঢ়োৱাৰ লগতে পুৱা উষা কীৰ্তন, দিহানাম, খোল প্ৰসংগ, নাম প্ৰসংগ আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিছে আৰু এই পবিত্ৰ দিনটোত সকলো ৰাজ্যবাসীৰ মংগল কামনা কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰুভাৱ তিথি। তেওঁৰে প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ এই পবিত্ৰ তীৰ্থক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰে আমি তেখেতৰ তিৰুভাৱ তিথিভাগ আমি উদযাপন কৰিবলৈ লোৱা হৈছে। পুৱাতে আমাৰ পুৱা প্ৰসংগ হৈ গৈছে। তাৰপিছতে আমাৰ দিহানাম, গায়ন বায়ন, বৰগীত, সত্ৰীয়া নৃত্য প্ৰদৰ্শন হ'ব। দুপৰ ভাগত বৈকুণ্ঠ দেৱবাদ্য চৰ্চা হ'ব, নাম হ'ব, ঘোষাপাঠ হ'ব। এইদৰে আজি আমি এই গুৰুজনৰ তিৰুভাৱ তিথিভাগ খুব উলহ মালহেৰে আমি ঢেকীয়াখোৱা বৰনামঘৰত আমি পালন কৰিম। এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে এয়া অনুষ্ঠান 17 আগষ্টৰ পৰা আজিৰ তাৰিখলৈকে ইয়াত প্ৰতিদিনে হেজাৰ হেজাৰ ভক্ত সমাগম হৈ লাখৰ ঘৰত অতিক্ৰম কৰিছে। সেয়া আমি সকলোজনৰ ওচৰত সেৱা জনাইছোঁ। এই অনুষ্ঠানভাগী ঢেকীয়াখোৱাত যদিও অৱস্থিত, ই সমগ্ৰ অসমবাসী ভাৰতবাসীৰ আমি অনুষ্ঠান। সেয়া আমাৰ এই অনুষ্ঠানভাগী আমি বিশ্বৰ দৰবাৰত চিনাকি কৰিবৰ কাৰণে আমি সকলোৰে পৰা সঁচ দিয়াৰ পৰামৰ্শ আমি কামনা কৰিছোঁ। আজি পুৱাতে আমি সংবাদ মাধ্যম, জিলা প্ৰশাসন আয়ুক্তকে মহোদয় প্ৰমুখ কৰি আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগ, খোৱা পানী, বিদ্যুৎ বিভিন্নজনে যি আমাৰ নিষ্ঠাৰে ইয়াত সেৱা আগবঢ়াইছে, বিশুদ্ধ খোৱা পানীকে আদি কৰি তেখেতসকলৰ ওচৰত আমি সেৱা জনাইছোঁ। লগতে মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক সকলোজনকো আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। আমাৰ দেশখন খুব সুন্দৰকৈ তেখেতসকলে পৰিচালনা কৰক আৰু দেশৰ যি অভাৱ অভিযোগ, এই পবিত্ৰ এই তীৰ্থক্ষেত্ৰবিলাকৰ যি অভাৱ অভিযোগ, এইসকল তেখেতসকলে দূৰ কৰি উঠি অহা প্ৰজন্মক যে এখন সুস্থ সবল আমাৰ দেশ তেখেতসকলে আমাৰ মাজত থৈ যায়। আৰু উঠি অহা প্ৰজন্মৰ প্ৰতি এতিয়া আহ্বান, তেখেতসকল নামঘৰলৈ আহক, গুৰুজনৰ কলা কৃষ্টি সংস্কৃতি ৰক্ষা কৰি, আধ্যাত্মিক দিশ ৰক্ষা কৰি নিজৰ ঘৰখন, নিজৰ গাঁওখন, নিজৰ দেশখন সেৱা কৰিবলৈ এজন সুস্থ সবল নাগৰিক হ'বলৈ আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট, অসম টুডে।